নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ২৭ ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি নিবনুৱাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিবনুৱাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে নিবনুৱা সমস্যা সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে এই পদক্ষেপ কেন্দ্ৰৰ। ইণ্টাৰ্ণশ্বিপৰ সময়ত প্ৰাৰ্থীসকলক দিয়া হ'ব প্ৰতিমাহে ৫,০০০কৈ টকা। দেশৰ ৫০০টা আগশাৰীৰ কোম্পানীত ইণ্টাৰ্ণশ্বিপ কৰাৰ সুবিধা দিয়া হ'ব। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিত যিসকল নিবনুৱা যুৱক যুৱতীয়ে আবেদন কৰিব সেইসকল নিবনুৱা যুৱক যুৱতীক প্ৰতিমাহে ৫,০০০কৈ টকা প্ৰদান কৰিব। তাৰপিছত মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ ব্যাপক সাহসী দেশৰ যুৱ প্ৰজন্মৰ। তাৰপিছত আৰু লিখা আছে পৰ্টেল মুকলিৰ দিনাখনে ১,৫৫,০০০ যুৱক যুৱতীয়ে নিজৰ নামখন ইণ্টাৰ্ণশ্বিপ আঁচনিত অন্তৰ্ভুক্ত কৰি লৈছে। তো ইয়াতে কোৱা অনুযায়ী কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলক সহায় প্ৰদানৰ লক্ষ্যৰে নতুনকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। তো এইখন আঁচনিত যিসকল যুৱক যুৱতীয়ে আবেদন কৰিব সেইসকল যুৱক যুৱতীক ভাৰত চৰকাৰে ১২ মাহৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণ চলাকালীন প্ৰতিগৰাকী যুৱক যুৱতীয়ে প্ৰতি মাহত নিজৰ বেংক একাউণ্টত ৫,০০০কৈ টকা লাভ কৰিব। লগতে এইখন প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতৰ যিকোনো ঠাইত যিকোনো কোম্পানীত কৰিব পাৰিব চাকৰি। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে ক'ত গৈ আৰু কেনেকৈ আবেদন কৰিব লাগিব সেয়া জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মীন বিভাগৰ ফালৰ পৰা আগতীয়াকৈ প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মীন খণ্ডত চলি থকা বিশেষ KCC ঋণৰ সুবিধা গ্ৰহণ কৰক। মীন খণ্ডৰ সৰ্বাংগীন উন্নতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ KCC ঋণৰ ব্যৱস্থা কৰিছে। তাৰপিছত আৰু লিখা আছে বানপানীত ক্ষতিগ্ৰস্ত মীন পান পুখুৰী আদি পুনৰুজ্জীৱিত কৰাৰ বাবে এই ঋণৰ সুবিধা ল'ব পাৰে। বানপানীত ক্ষতিগ্ৰস্ত নহ'লেও মাছ পালক মাছৰ ব্যৱসায় আদিৰ বাবে এই ঋণৰ সুবিধা ল'ব পাৰিব। ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতি সপ্তাহত কমেও এটাকৈ বিশেষ KCC শিবিৰ অনুষ্ঠিত হৈ থাকে। ইচ্ছুকসকলে এই শিবিৰত মীন বিভাগ আৰু বেংকৰ বিষয়াৰ উপস্থিতিত আবেদন কৰাৰ সুযোগ পাব। তাৰপিছত লিখা আছে KCC ঋণৰ ক্ষেত্ৰত বেংকৰ নিৰ্ধাৰিত সুদৰ ওপৰত ভাৰত চৰকাৰৰ পৰা 2% ৰেহাইৰ ব্যৱস্থা আছে। নিৰ্ধাৰিত সময়ত ঋণ ঘূৰাই দিয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে 3% সুদ ৰেহাই দিয়াৰ ব্যৱস্থা ৰাখিছে। অৰ্থাৎ সদ্য প্ৰচলিত হিচাপত শতকৰা বছৰি মাত্ৰ 4% সুদত এই ঋণ লাভ কৰিব পাৰিব। এই ঋণৰ বাবে বেংকৰ তৰফৰ পৰা বিভিন্ন পৰিচালন খৰচ ৰেহাই দিয়াৰ ব্যৱস্থা আছে। সৰ্বাধিক 1,60,000 টকা পৰ্যন্ত এই ঋণৰ বাবে বন্ধকীৰ ব্যৱস্থা নাথাকে। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে যিসকল মানুহে মাছ পালন কৰে, যিসকল মানুহৰ পুখুৰী আছে সেইসকল মানুহৰ বাবে আৰম্ভ কৰিছে KCC ঋণৰ ব্যৱস্থা। তো আপোনালোকে যদি মাছ পালন কৰে তেন্তে KCC ঋণত কৰিব পাৰিব আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত সৰ্বোচ্চ 1,60,000 টকা পৰ্যন্ত কোনো বন্ধকী নোলোৱাকৈ প্ৰদান কৰিব ভাৰত চৰকাৰে। তো যিসকলে মাছ পালন কৰে KCC ঋণ যদি লাভ কৰিব বিচাৰে তেন্তে কেনেকৈ আবেদন কৰিব সেয়াও আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব।
তেতিয়া আপোনালোকক জনাই আছোঁ এইখন আঁচনিত আবেদন কৰাৰ বাবে কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আবেদনকাৰী 2 কপি শেহতীয়া পাছপোৰ্ট ফটো। 2 নম্বৰত কোৱা হৈছে ফটোযুক্ত পৰিচয় তথা স্থানীয় ঠিকনা সন্মিলিত তথ্য যেনে ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ ফটোষ্টেট কপি। 3 নম্বৰত কোৱা হৈছে মাটিৰ মালিকানা সম্বন্ধীয় নথি যেনে জমাবন্দী, চিঠাৰ নকল, লেণ্ড হোল্ডিং চাৰ্টিফিকেট। তাৰপিছত কোৱা হৈছে বেংকৰ সন্মতি সাপেক্ষে অন্য বিধিসন্মত নথিপত্ৰ। 4 নম্বৰত কোৱা হৈছে বেংকৰ জমা বহীৰ প্ৰথম পৃষ্ঠাৰ ফটোষ্টেট কপি। 5 নম্বৰত কোৱা হৈছে পেন কাৰ্ডৰ ফটোষ্টেট কপি। 6 নম্বৰত কোৱা হৈছে বিশেষ সাপেক্ষ অতিৰিক্ত নথিৰ প্ৰয়োজন হ'ব পাৰে। তো ইয়াতে কোৱা অনুযায়ী এইবোৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব যদিহে আপোনালোকে KCC ঋণ ল'ব বিচাৰে। তো যিসকল মানুহৰ ঘৰত পুখুৰী আছে, যিসকল মানুহে মাছ পালন কৰে, সেইসকল মানুহে যদি ভিডিঅ'টো চাই আছে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল, সেইসকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে চৰকাৰে সোমাই দিছে প্ৰথম কিস্তিৰ 32,500কৈ টকা। তো আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ 32,500কৈ টকা সোমাইছেনে নাই, ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ভাৰত চৰকাৰৰ ঘোষণা অনুযায়ী অসম চৰকাৰক অতি শীঘ্ৰেই 3,88,000 নতুন চৰকাৰী ঘৰ প্ৰদান কৰিব। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে চৰকাৰী ঘৰৰ টকা নাপালেও অতি সোনকালে লাভ কৰিব টকা। কিন্তু 2025 চনত এইবোৰ মানুহে চৰকাৰী ঘৰত টকা নাপাব। কোনবোৰ মানুহে নাপাব সেও আপোনালোকক এতিয়া এটাকৈ জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে মটৰাইজ 2, 3, 4 হুইলাৰ বা ফিচিং বোৰ্ড। তো আপোনালোকৰ ঘৰত যদি 2, 3, 4 চকীয়া বাহন আছে তেন্তে 2025 চনত নাপাব চৰকাৰী ঘৰ। তাৰপিছত 2 নম্বৰত কোৱা হৈছে মেচিনাৰী 3, 4 হুইলাৰ এগ্ৰিকালচাৰ ইকুইপমেণ্ট। তো আপোনালোকৰ ঘৰত যদি 3, 4 চকীয়া কৃষি সঁজুলি আছে সেই ক্ষেত্ৰতো চৰকাৰী ঘৰ নাপাব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে কিষাণ ক্ৰেডিট কাৰ্ড উইথ এ ক্ৰেডিট লিমিট অফ ₹50,000 অৰ এবভ। তো যিসকল মানুহৰ ঘৰত কিষাণ ক্ৰেডিট কাৰ্ড আছে সেইখন কাৰ্ডৰ লিমিট 50,000 টকা বা তাতকৈ অধিক সেইসকল মানুহ নাপাব 2025 চনত চৰকাৰী ঘৰৰ টকা। তাৰপিছত 4 নম্বৰত কোৱা হৈছে হাউচ হোল্ড উইথ এনি মেম্বাৰ এছ এ গভাৰ্ণমেণ্ট এমপ্লয়। তো যিসকল মানুহৰ পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিৰ লগত জড়িত হৈ আছে সেইসকলেও নাপাব 2025 চনত চৰকাৰী ঘৰৰ টকা। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত কোৱা হৈছে এনি মেম্বাৰ অফ দ্য ফেমিলি আৰ্নিং মোৰ দেন 10,000 পাৰ মান্থ। তো আপোনালোকৰ ঘৰৰ কোনো সদস্যই যদি প্ৰতি মাহত 10,000কৈ টকাৰ ওপৰত উপাৰ্জন কৰে তেন্তে 2025 চনত চৰকাৰী ঘৰ নাপাব। 7 নম্বৰত কোৱা হৈছে পেইং ইনকাম টেক্স। তো আপোনালোকে যদি ইনকাম টেক্স পে' কৰে সেই ক্ষেত্ৰতো চৰকাৰী ঘৰ পোৱাৰ কাৰণে উপযুক্ত নহয়। তাৰপিছত কোৱা হৈছে অন এ ৰেফ্ৰিজাৰেটৰ। তো আপোনালোকৰ ঘৰত যদি ফ্ৰিজ আছে সেই ক্ষেত্ৰতো চৰকাৰী ঘৰ নাপাব। 10 নম্বৰত কোৱা হৈছে অন এ লেণ্ডলাইন ফোন। তো আপোনালোকৰ ঘৰত যদি লেণ্ডলাইন ফোন আছে তেন্তে 2025 চনত চৰকাৰী ঘৰ পোৱাৰ কাৰণে আপুনি উপযুক্ত নহয়। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।